আইগট কৰ্মযোগী পোৰ্টেলত প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে লগ ইন কৰি যিকোনো এটা কোৰ্চ কমপ্লিট কৰিব লাগে আৰু ইয়াৰ চাৰ্টিফিকেট ডাউনলোড কৰিব লাগে। তো গতিকে আপোনালোকে কেনেকৈ এই কোৰ্চটো কমপ্লিট কৰিব, লগতে কেনেকৈ পোৰ্টেলত আপোনালোকে কুৱেশ্যন এনচাৰখিনি কৰিব, লগতে চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব, মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম। নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ গাইড এমডিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি ফেচবুকত চাই আছে ফেচবুকলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ আন শিক্ষাগুৰু ছাৰ বাইদেউসকলেও কথাখিনি গম পায়, অতি সহজতে এই কামখিনি কৰি ল'ব পাৰে। তাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ আপোনালোকে আইগট কৰ্মযোগী চাৰ্চ কৰিব আৰু চাৰ্চ কৰি আপোনালোকে ইনষ্টলত ক্লিক কৰিব। যেতিয়া ইনষ্টল হৈ যাব, ইনষ্টল হোৱাৰ পাছত আপোনালোকে জাষ্ট অ'পেনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে অ'পেনত ক্লিক কৰিব, আপোনালোকে অকণমান ৱেইট কৰিব। অকণমান ৱেইট কৰাৰ পাছতে আপোনালোকে এনেধৰণৰ পেজটো শ্ব' হ'ব, কৰ্মযোগী ভাৰত। আপোনালোকে এনেধৰণৰ পেজটোত আপোনালোকে যি চাইন ইন যি অপশ্যনটো দেখা পাইছে, এই চাইন ইন অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ পেজ আহিব আৰু ইয়াতে আপোনালোকে লগ ইন উইথ OTP যি অপশ্যনটো দেখা পাইছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দি দিব আৰু ৰিকুৱেষ্ট OTP ক্লিক কৰিব। তো গতিকে আপোনালোকে এটা OTP যাব নিজৰ মোবাইলত আৰু আপোনালোকে সেই OTPটো আপোনালোকে ইয়াতে দি দিব। দি দিয়াৰ পাছত জাষ্ট ছাবমিট অপশ্যনটো যি দেখা পাইছে, ইয়াতে জাষ্ট ছাবমিটত ক্লিক কৰি দিব। যেতিয়াই ছাবমিটত ক্লিক কৰিব, আপোনালোকে এনেধৰণৰ আপোনালোকৰ এই টিচাৰজনৰ তথা আপোনাৰ ডিটেইলছ গোটেইখিনি শ্ব' হ'ব। যদি ঠিকে আছে তেতিয়াহ'লে জাষ্ট আপোনালোকে কনফাৰ্মত যি অপশ্যনটো আছে কনফাৰ্মত ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰাৰ পাছত যি স্কিপ অপশ্যনটো দেখা পাইছে, স্কিপত ক্লিক কৰিব। স্কিপত ক্লিক কৰাৰ পাছত এনেধৰণৰ পেজটো আহিব। ইয়াতে জাষ্ট আপোনালোকে এক্সপ্ল'ৰ কণ্টেণ্টত ক্লিক কৰিব। এক্সপ্ল'ৰ কণ্টেণ্টত ক্লিক কৰাৰ পাছত আপোনালোকে এই এনেধৰণৰ গোটেইখিনি শ্ব' হ'ব। যেতিয়া এনেধৰণৰ শ্ব' হ'ব, আপোনাৰ এই এক্সপ্ল'ৰ কণ্টেণ্টত ক্লিক কৰাৰ পাছত চাওক এনেধৰণৰ আপোনালোকৰ যি কণ্টেণ্টসমূহ আছে, এই গোটেই কণ্টেণ্টসমূহ আপোনালোকে শ্ব' হ'ব। যেনে আপোনালোকে যিমানে তললৈ আহিব বা স্ক্ৰল কৰিব, ইমানে আপোনালোকৰ কণ্টেণ্টসমূহ দেখা পাব। তো গতিকে আপোনালোকে এই কণ্টেণ্টসমূহৰ ভিতৰতে আপোনালোকৰ যোনটো পচন্দ হয়, আপুনি সেই নিজৰ পচন্দ থকা বা নিজে পচন্দ কৰা এটা চুজ কৰি ল'ব। আৰু আপোনাৰ মই যেনেকৈ খৰা যোনটো আছে, ইয়াতে জাষ্ট আমি কি কৰিলোঁ আৰু কোৰ্চত আমি ক্লিক কৰিম। কোৰ্চত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ পেজ আহিব। তো গতিকে আপোনালোকে অকণমান স্ক্ৰল কৰিব ওপৰলৈ। স্ক্ৰল কৰাৰ লগে লগে ইয়াতে গোটেইখিনি শ্ব' হ'ব। যেতিয়াই আপোনালোকে এনেধৰণৰ আহিব, যি এনৰল যি অপশ্যনটো দেখা পাইছে, এই এনৰল অপশ্যনটোত ক্লিক কৰিব লাগিব। এনৰল অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট এখন পেজলৈ আপোনাৰ আহিব আৰু আপুনি ইয়াতে গোটেইখিনি আপুনি নিজেই লাৰ্ণিং আউটকামছ কি হ'ব, এই কণ্টেণ্টৰ বিষয়ে আপুনি গোটেইখিনি বা ডেছক্ৰিপশ্যন যি আছে গোটেইখিনি আপুনি পঢ়ি নিজে চাব পাৰিব, অৰ্থাৎ নিজে পঢ়িব ভালকৈ। গোটেইখিনি পঢ়াৰ পাছত জাষ্ট এনৰল অপশ্যনটোত ক্লিক কৰি দিব। যেতিয়া আপুনি এনৰল অপশ্যনটোত ক্লিক কৰিব, আপোনাৰ নেক্সট এখন পেজ খোল খাব আৰু ইয়াতে এটা ভিডিঅ' প্লে হ'ব। অৰ্থাৎ যোনটো আপুনি কণ্টেণ্ট আপুনি বাছি লৈছে, সেই কণ্টেণ্টৰ ওপৰতে এটা 15 মিনিটৰ এটা ভিডিঅ' প্লে হ'ব আৰু যি ভিডিঅ'টো কিন্তু আপুনি সম্পূৰ্ণ চাব লাগিব। আপুনি সম্পূৰ্ণ ভিডিঅ' চোৱাৰ পাছত আপোনাৰ ইয়াতে ষ্টাৰ্ট এছেছমেণ্ট অৰ্থাৎ ষ্টাৰ্ট এছেছমেণ্ট বুলি আহিব। আপুনি ইয়াতে কিন্তু মনত ৰাখিব, আপোনাৰ 15 মাৰ্কৰ 15টা কুৱেশ্যন থাকিব, যাৰ বাবে 15 মিনিট সময় দিয়া হ'ব। আৰু লগতে ইয়াত কোনো নেগেটিভ মাৰ্কিং নাই। আৰু গতিকে আপুনি এই 1 মিনিটৰ অৰ্থাৎ 15 মিনিটৰ ভিতৰত কিন্তু ইয়াক সম্পূৰ্ণ কৰিব লাগিব। তো গতিকে আপুনি যেতিয়াই ষ্টাৰ্ট এছেছমেণ্টত ক্লিক কৰিব, ষ্টাৰ্ট এছেছমেণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে কুৱেশ্যনসমূহ আহিব আৰু আপুনি এটা কথা 4টা অপশ্যনৰ ভিতৰতে যোনটো শুদ্ধ উত্তৰ, আপুনি সেইটো হিচাপতে উত্তৰসমূহ কৰি যাব। এতিয়া বৰ্তমান নাম্বাৰ 1 কুৱেশ্যনটো আপোনালোকে ভালকৈ পঢ়ি উত্তৰটো যোনটো শুদ্ধ হয়, এই উত্তৰটো দি দিব। ইয়াৰ পাছত 2 নম্বৰ কুৱেশ্যন আহিব। এনেধৰণে আপোনালোকে এটাকৈ আপোনালোকে এই 15টা কুৱেশ্যনৰো এনচাৰটো আপোনালোকে দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকে কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকে সময় কিন্তু 15 মিনিট সময় দিয়া আছে। 15 মিনিটৰ আগত কিন্তু আপোনালোকে ছাবমিট কৰিব নোৱাৰিব। তো গতিকে যেতিয়া আপোনালোকে এই 15 মিনিট সময়টো শেষ হ'ব, শেষ হোৱাৰ পাছত আপোনালোকে যি ডান অপশ্যনটো দেখা পাইছে, এই ডান অপশ্যনটোত ক্লিক কৰিব আৰু আপোনাৰ এই যে যোনটো কেলকুলেটিং অৰ্থাৎ আপোনাৰ কিমানটা শুদ্ধ হৈছে, কিমানটা ভুল হৈছে, এতিয়া চাওক ইয়াতে 15টাৰ ভিতৰতে 13টা এনচাৰ ৰাইট হৈছে, 2টা ৰং হৈছে। তো গতিকে আপোনাৰ 86.7% আহিছে এছেছমেণ্ট ৰিজাল্টটো। তো গতিকে আপোনালোকে কোনটো শুদ্ধ হৈছে, কোনটো ভুল হৈছে, সেইটো আপোনালোকে চাব পাৰিব। তো গতিকে এতিয়া কথা হ'ল আমি চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিম। ডাউনলোড কৰিবলৈ আপোনালোকে বেকলৈ যাব, অৰ্থাৎ মেইন যোনটো পেজ আছিলে সেই পেজটোলৈ আহিব। প্ৰথম পেজত আহি আপোনালোকে
একদম প্ৰথম পেজলৈ অহাৰ পাছত আপোনালোকে তললৈ আহিব, তললৈ চাব আৰু ইয়াতে দেখা পাইছে আপোনালোকে মাই লাৰ্ণিং বুলি। এই মাই লাৰ্ণিং অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। মাই লাৰ্ণিং অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দুটামান অপশ্যন দেখা পাব। দুটামান অপশ্যন পাব, ইন প্ৰগ্ৰেছ আৰু কমপ্লিটেড বুলি। তো গতিকে যেহেতু মোৰ কমপ্লিটেড হৈ গ'ল, তাৰ বাবে জাষ্ট যি কমপ্লিটেড অপশ্যনটো আছে এই কমপ্লিটেডত ক্লিক কৰি দিম আৰু কমপ্লিটেডত ক্লিক কৰাৰ লগে লগে চাৰ্টিফিকেট ডাউনলোড আহিব বা শ্বেয়াৰ আহিব। তো গতিকে আপোনালোকে চাৰ্টিফিকেট ডাউনলোডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। তো ছাৰবাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে এনেধৰণে এই কামখিনি কৰিব পাৰিব। তো ছাৰবাইদেউসকল নিশ্চয় বুজি পাইছে। তো আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব, যাতে আগন্তুক এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সদায় পাই থাকে। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ আন শিক্ষক বন্ধু বান্ধৱীসকলৰ কথাখিনি গম পায় এই কামখিনি সুন্দৰভাৱে কৰিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।